কালি এখন 18 চনৰ ডিজায়াৰ আনিলো VXI আৰু গাড়ী কণ্ডিশ্যন খুবেই ভাল আৰু আপোনালোক ল'ব পাৰিব এখন 18 চনৰ আৰু এখন চেণ্টখনৰ লগত বহুত কথা হৈ আছে দাম দৰ মিলি থকা নাই এখনো 20 চনৰ চেণ্টখন যোনখন ডিটেইলছ দিছিলো এখনৰ লগতো বহুত কথা পাতি আছে খালি অলপমান মিলি থকা নাই দামটো আৰু এখনৰ কণ্ডিশ্যনটো খুব ভালে আপোনালোক ডিটেইলছটো দেখাইছো আৰু এখন ভালকে ফটো বিচাৰি আছে মই ফটো দি থাকিব পৰা নাই কাকো এখনৰ দামটো মিলামিলি কৰি দিম এখনৰ দামটো মই 350 ৰাখিছিলো তাতে কম বেছি কিবা এটা কৰি দিম আৰু 20 চনৰ এখন ৰিফাইনেন্স কৰো বুলি ক'লে আপোনালোকৰ 80000 মান টকা দিলে মই এখন উলাই দিম আৰু এখন ডিজায়াৰ VXI এখন আৰু এখন ডিজায়াৰ 2018 চনৰ হয় আৰু এখনো 18 চনৰ ডিজায়াৰ 4,30,000 টকা ৰাখিছো ইয়াতো কম বেছ কৰি দিম ইন্টেৰিয়ৰ্ছত গাড়ী আৰু মিউজিক সিস্টেম AC পাৱাৰ উইন্ডো এয়াৰ বেগ গোটেইখিনিয়ে পাব আৰু এখনতো এয়াৰ বেগ আছে এখন VXI এখনো যদি আপোনালোকে ৰিফাইনেন্স কৰো বুলি কয় 80000 মান টকা দিলে 80000 1 লাখ টকা দিলে মই এখন আপোনালোকক উলাই দিম আৰু অসমত যোন জেগাতে হয় তাতে ৰিফাইনেন্স হৈ যাব সিট কভাৰ সব ধুনীয়া গাড়ী লেতেৰা হৈ আছে ৰাতি সোমালে আৰু এফালৰ পৰা দেখা তেনেকা টাকি দুকা নাই ধুব লাগিব এইবিলাক পুৰা লেতেৰা হৈ আছে এখনৰ কাৰণে যদি কন্টাক্ট কৰো 18 চনৰ 430 ৰাখিছো কম বেছ হৈ যাব আপোনালোক দাম মাৰিব মিলিলে দি দিম এখন চেণ্টখন আৰু এখন ইনোভাখনটো বুকিং হৈ গ'ল ইনোভাখন চাগে কালি পৰখি ডেলিভাৰী হ'ব ইনোভাখন লৈছে সোনাৰী দাদা এজনে ইয়াতে তেখেত বেংক এটা মেনেজাৰ হয় এখনতো অৱস্থাই বেয়া হৈ আছে পুৰা লেতেৰা আজি 20 দিন মান হল ধোৱাই নাই সেইদিনাখন অলপ গৈছিলো দূৰত ফুৰিব আৰু চেণ্টখনো মিলাই দিম দাম দৰ আপোনালোক লওঁ বুলি ক'লে স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব এতিয়া মই দোকানখনো ৰেডি কৰি আছো দোকানখন আপোনালোকক দেখাম আৰু দোকানখনৰ প্ৰাইচবিলাকো আজি অলপমান দেখাম আপোনালোকক বলক আৰু এখন বহুত ধুনীয়া কিন্তু দে আপোনালোক ৰিফাইনেন্স কৰি ল'ব পাৰে কেছতো ল'ব পাৰে একদম দাম পুৰা জেনুইন দাম এটাত মই মিলাই দিম আপোনালোকক আৰু একদম কৈছিনো গাড়ী বঢ়িয়া পাব একদম মই আপোনালোকক পুৰা এটো 100% দি ক'ব পাৰিম গাড়ী বঢ়িয়া পাব আৰু এখনো বঢ়িয়া এখন এতিয়া অলপ পিছত ধুম মই এতিয়া জাস্ট মানে এনে অলপ দেখালো পুৰা জংঘল হৈ গৈছে মই ইয়াতে পাৰ্কিংত কাটাই টাইম পোৱা নাই আৰু আগফালৰ পৰা চাওক ৰিফাইন এখনৰ অকমান হেৰি গ্লাছখন অকনমান ব্ৰেক আছে দেই এইটো পাথৰ মাৰিল কোন বাইছো পাথৰ মাৰিল অকমান এইখন এটো দেখাই দিছো আপোনালোকক এখন চেঞ্জ কৰিব লাগিবলে মই চেঞ্জ কৰি দিম আৰু চেঞ্জ নকৰিলেও হয় জাস্ট এইখনে হয় এইখন জেগা অকমান ফুটা এটা কৰি দিছে কোনবাই পাথৰ মাৰিল নে পাথৰ চিটকি আহিল চাগে দূৰৰ পৰা আৰু গম নাপায় আৰু চেঞ্জ কৰিব লাগিলে চেঞ্জ কৰি দিম একো নাই যদি এখন নতুন লগাই দিব লাগে মই নতুনো লগাই দিম গ্লাছখন আৰু এতিয়া যাওঁ মই মোৰ দোকানখন দেখাই আছো বলক আৰু দোকান মানে কি এইটো অফিচ দোকান GS দুইটাই আৰু মানে এতিয়া বলক কি আছে দেখাই আছো আৰু এটা বস্তু দেখাম মই মোৰ এই থাৰখনৰ যোনখন গ্ৰিলখন দি মোৰ নিজে আইডিয়াত এটা বস্তু বনাইছো সেইটো আপোনালোকক দেখাম বলক এইটো অফিচটো হয় আৰু এটা আগফালৰ পৰা বন্ধ কৰি ৰাখিছো এইবিলাক সব ডিজাইন মোৰ হয় লাইটিঙৰ পৰা আৰু ইয়াতো লাইট লগাই দিছো সব এইটো লাইট আৰু এইটো সবতকে ইউনিক মই লগালো এইটো মোৰ বাম্পাৰটো ইয়াতে মোৰ এই সিলিঙত আগতে লাগি থকা যোনটো লাইট আছিল ইয়াতে দি দিলো এটা জ্বলি যায় এটা ক'ত গ'ল এই লাইট বহুত লগাইছো পুৰা তাতো লগাইছো আৰু দেখাই দি আছে একবাৰ এইটো চব ইয়াতে জ্বলি গ'ল কিমান ধুনীয়া লাগি আছে আৰু ইফালে চক এণ্ড্ৰইড ৱাল চল গোটেইখিনি চব কিমান ধুনীয়া লাগিছে আৰু এই দুটাও জ্বলে দেখাই দিছো দেই এইবিলাক চব মোৰ ডিজাইন মোৰ থাৰখনৰ এইটো চব দুফালে দুটা এইটোতো পুৰা পোহৰ দিনতে যিমান ৰাতি হ'লেও পুৰা দিনত বহি থকা যেন পাব পুৰা লাইট গোটেইখন ঠিক আছে বাকি দেখাম গোটেইখিনি মই এইবিলাক ৰেডি কৰি আছো বস্তু এতিয়ালৈকে ৰেডি কৰিব টাইমে পাই থকা নাই আৰু বাকি গাড়ী কিখনৰ এইকেইদিন গোটেই গাড়ীৰ পিছতে দৌৰি আছিলো এতিয়া
দেখাই আছো আপোনালোকক বলক গাড়ীকেইখন